আৰু এগৰাকী সাহিত্যিক পেঞ্চন লাভ কৰা ব্যক্তি হৈছে লখিমপুৰ জিলাৰ খগেন্দ্ৰনাথ বৰা। তেখেতৰ দুখন উল্লেখযোগ্য গ্ৰন্থ হৈছে মানুহ আৰু প্ৰকৃতি, হিমানী হিমালয় অভিযান। তেখেত শাৰীৰিকভাৱে অসুস্থ, তেখেত উপস্থিত থাকিব পৰা নাই আজি। তেখেতলৈ আমি অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এইবাৰ আমি সাহিত্যিক বঁটা প্ৰদান কৰিবলৈ আগবাঢ়িছোঁ। প্ৰথমেই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ অদিতি বেজবৰুৱা, যোৰহাট। তেখেতৰ দুখন উল্লেখযোগ্য গ্ৰন্থ হ'ল বিজয়িনী অসমীয়া ভাষাৰ আৰু মহাকাশ অভিযান, দুয়োখন অসমীয়া ভাষাৰ গ্ৰন্থ। যোৰহাটৰ অদিতি বেজবৰুৱা। তেখেতৰ পাছত মঞ্চলৈ আগবাঢ়ি আহিব ডিম্বেশ্বৰ শইকীয়া, যাক আমি সকলোৱে অনুভৱ তুলসী নামেৰে জানো। এয়া অদিতি বেজবৰুৱা। তেখেতৰ পাছত মঞ্চলৈ আমি আদৰিছোঁ কামৰূপ মহানগৰ জিলাৰ ডিম্বেশ্বৰ শইকীয়া, যাক আমি অনুভৱ তুলসী নামেৰে জানো। দিন ৰাতিৰ দুৱৰী আৰু অনুভৱ তুলসীৰ শ্ৰেষ্ঠ কবিতা দুখন উল্লেখযোগ্য তেখেতৰ কবিতা পুথি অসমীয়া ভাষাৰ। তেখেতৰ পাছত মঞ্চলৈ আগবাঢ়ি আহিব তৰুণ চন্দ্ৰ শইকীয়া, যোৰহাট। যোৰহাটৰ তৰুণ চন্দ্ৰ শইকীয়া, তেখেতৰ দুখন উল্লেখযোগ্য গ্ৰন্থ হৈছে ঐতিহ্যৰ আসনত, ভাৰতীয় সংস্কৃতিৰ ঐতিহ্যৰ সন্ধানত এই গ্ৰন্থখন অসমীয়া ভাষাৰ। নীল নদীৰ পাৰে পাৰে ইজিপ্তৰ ভ্ৰমণ কাহিনী তেখেতৰ। তৰুণ চন্দ্ৰ শইকীয়া, যোৰহাট। তেখেতৰ পাছত মঞ্চলৈ আগবাঢ়ি আহিব ছাৰ এট হানছে, কাৰ্বি আংলং। মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ ছাৰ এট হানছে, কাৰ্বি আংলং। দুখন উল্লেখযোগ্য গ্ৰন্থ অসমীয়া ভাষাৰ ঝুমীয়া গধূলিৰ এটি এলিজি, ঝুমীয়া গধূলিৰ এটা এলিজি, আৰু আন এখন তেখেতৰ কবিতা পুথি কাৰ্বি ভাষাৰ নেপে কাবাংগ্ৰেং আফাক আছো। ছাৰ এট হানছে, কাৰ্বি আংলং। তেখেতৰ পাছত মঞ্চলৈ আমি আদৰিম চিকাৰী কিছু। তেখেত আহিব পৰা নাই, তেখেতৰ সহধৰ্মিনীক আগুৱাই আহিবলৈ অনুৰোধ জনাইছোঁ। এয়া ছাৰ এট হানছে, কাৰ্বি আংলং। চিকাৰী টিছু, তেখেত কাৰ্বি আংলঙৰ তেখেতৰ হৈ সহধৰ্মিনী আহিছে। তেখেতৰ কাৰ্বি ভাষাৰ দুখন উল্লেখযোগ্য কবিতা পুথি লাংবি চিটিম আছেক আফান আৰু ক্লিনছু। এয়া চিকাৰী টিছুৰ সহধৰ্মিনী। তেখেতৰ পাছত মঞ্চলৈ আগবাঢ়ি আহিব বিশ্বনাথ জিলাৰ খেমৰাজ, নেপাল। খেমৰাজ, নেপাল, বিশ্বনাথ জিলা। তেখেতৰ দুখন উল্লেখযোগ্য গ্ৰন্থ হ'ল নেপালী ভাষাৰ নেপালী লোক সাহিত্যকো ৰূপৰেখা আৰু অসমীয়া আৰু নেপালী ভাষাৰ তুলনাত্মক অধ্যয়ন। খেমৰাজ, নেপাল, বিশ্বনাথ। তেখেতৰ পাছত মঞ্চলৈ আগবাঢ়ি আহিব কাৰ্বি আংলং জিলাৰ ঋতুৰাজ বসুমতাৰী। তেখেতৰ দুখন উপন্যাস বড়ো ভাষাৰ দালান আৰু থুলুংগা। কাৰ্বি আংলং জিলাৰ ঋতুৰাজ বসুমতাৰী, তেখেত মঞ্চলৈ তেখেতক আমি আদৰিছোঁ। ঋতুৰাজ বসুমতাৰী, জিলা কাৰ্বি আংলং। তেখেতৰ পাছত মঞ্চলৈ আগবাঢ়ি আহিব কাছাৰ জিলাৰ ডক্টৰ হিমাশিস কুমাৰ ভট্টাচাৰ্য। দুখন বাংলা ভাষাৰ তেখেতৰ চুটি গল্প সংকলন হৈছে যতুগ্ৰহ আৰু জীৱনের অবয়ব। এয়া মঞ্চলৈ আদৰিছোঁ কাছাৰ জিলাৰ ডক্টৰ হিমাশিস কুমাৰ ভট্টাচাৰ্য। তেখেতৰ পাছত আমি মঞ্চলৈ আদৰিম ডক্টৰ ৰামচন্দ্ৰ ডেকা, কামৰূপ মহানগৰ জিলাৰ। ৰামচন্দ্ৰ ডেকাৰ পাছত সাজু হ'ব হৰিদেৱ পাঠক। মঞ্চলৈ আদৰিছোঁ ডক্টৰ ৰামচন্দ্ৰ ডেকা, কামৰূপ মহানগৰ জিলা। দুখন উল্লেখযোগ্য গ্ৰন্থ হৈছে ভাৰতবৰ্ষৰ গ্ৰন্থ ইতিহাস আৰু অসমৰ লোকগণিত। তেখেতৰ পাছত লাহে লাহে মঞ্চৰ ফালে আগুৱাই আহিব হৰিদেৱ পাঠক, বৰপেটা।
এয়া মঞ্চত ডক্টৰ ৰামচন্দ্ৰ ডেকা কামৰূপ মহানগৰ জিলা ডক্টৰ ৰামচন্দ্ৰ ডেকা কামৰূপ মহানগৰ জিলা ইয়া মঞ্চলৈ আমি আদৰিছো বৰপেটা জিলাৰ হৰিদেৱ পাঠক দুখন উল্লেখযোগ্য গ্ৰন্থ হৈছে বৰপেটাৰ এফিমেন সংস্কৃতি আৰু নিত্য নিৰঞ্জন হৰিদেৱ পাঠক বৰপেটা তেখেতৰ পাছত আমি মঞ্চলৈ আগুৱাই আহিবলৈ অনুৰোধ জনাইছো মিনতি দলে গোলাঘাট তেখেতৰ দুখন উল্লেখযোগ্য কবিতা পুথি বহাগৰ দুপৰ বেলা আৰু এখনি নীলা চিঠি এয়া মঞ্চত হৰিদেৱ পাঠক তেখেতৰ পাছত আমি মঞ্চলৈ আদৰিম মিনতি দলে গোলাঘাট মঞ্চলৈ আদৰিছো মিনতি দলে গোলাঘাট বহাগৰ দুপৰ বেলা আৰু এখনি নীলা চিঠি দুখন উল্লেখযোগ্য কবিতা পুথি মঞ্চলৈ এবাৰ আমি আদৰিব বিচাৰিম কামৰূপ মহানগৰ জিলাৰ পৰিতোষ তালুকদাৰ দুখন বাংলা ভাষাৰ গ্ৰন্থ অলকানন্দৰ তীৰে আৰু স্বপ্নের রূপকথারা এখন উপন্যাস আনখন চুটিগল্প পৰিতোষ তালুকদাৰ কামৰূপ মহানগৰ জিলা এবাৰ মঞ্চলৈ আগুৱাই আহিবলৈ অনুৰোধ জনাইছো এলিজা শৰ্মা কামৰূপ মহানগৰ জিলাৰ দুখন উল্লেখযোগ্য অসমীয়া ভাষাৰ গ্ৰন্থ এখন ভ্ৰমণ কাহিনী মোৰ বিদেশ ভ্ৰমণৰ হাস্যমধুৰ কাহিনী আনখন হৈছে শিশুসকলৰ উপযোগী উপন্যাস আইতাৰ শৈশৱ এলিজা শৰ্মা কামৰূপ মহানগৰ জিলা তেখেতৰ পাছত মঞ্চলৈ আগুৱাই আহিব ডক্টৰ হৰানন্দ দেউৰী কামৰূপ মহানগৰ জিলা অসমীয়া ভাষাৰ দুখন উল্লেখযোগ্য তেখেতৰ গ্ৰন্থ হৈছে দেউৰী ভাষা সাহিত্য সমাজ আনখন হৈছে দিবঙৰ পৰা লুইতলৈ ডক্টৰ হৰানন্দ দেউৰী এয়া মঞ্চত এলিজা শৰ্মা তেখেতৰ পাছত আগবাঢ়ি আহিব ডক্টৰ হৰানন্দ দেউৰী এয়া মঞ্চত ডক্টৰ হৰানন্দ দেউৰী তেখেতৰ পাছত মঞ্চলৈ মঞ্চৰ ফালে আগুৱাই আহিবলৈ অনুৰোধ জনাম খৰ্গেশ্বৰ ভূঞা কামৰূপ মহানগৰ জিলাৰ ডক্টৰ হৰানন্দ দেউৰী তেখেতৰ পাছত মঞ্চলৈ আগবাঢ়ি আহিছে খৰ্গেশ্বৰ ভূঞা কামৰূপ মহানগৰ জিলাৰ তেখেতৰ দুখন উল্লেখযোগ্য গ্ৰন্থ বিমাতা কৈকেয়ী আনখন হৈছে জীৱন কি জীৱন কিয় খৰ্গেশ্বৰ ভূঞা কামৰূপ মহানগৰ জিলা তেখেতৰ পাছত মঞ্চলৈ আহিব বঙাইগাঁও জিলাৰ কৰুণাকান্ত ৰয় কৰুণাকান্ত ৰয় বঙাইগাঁও জিলা অসম আৰু অসমীয়াৰ ভৱিষ্যত কথাকলিৰ দিশত তাৰ পাছত মঞ্চলৈ আমি আমন্ত্ৰণ জনাম ডিব্ৰুগড় জিলাৰ জুলিয়ানা বেগম তেখেতৰ দুখন উল্লেখযোগ্য গ্ৰন্থ হৈছে আবৃত্তি অমিত কণ্ঠ আৰু কবিতা জুলিয়ানা বেগম ডিব্ৰুগড় তেখেতৰ পাছত মঞ্চলৈ আগুৱাই আহিব গীতা দাস গোৱালপাৰা এয়া মঞ্চত জুলিয়ানা বেগম তেখেতৰ পাছত মঞ্চলৈ আহিব গোৱালপাৰা জিলাৰ গীতা দাস তেখেতৰ দুখন উল্লেখযোগ্য গ্ৰন্থ লোক সংস্কৃতিৰ ৰেঙনি আৰু প্ৰবন্ধ বীক্ষণ এবাৰ আদৰিছো গোৱালপাৰা জিলাৰ গীতা দাস মঞ্চত গীতা দাস গোৱালপাৰা জিলাৰ মঞ্চলৈ আগুৱাই আহিব গজেন্দ্ৰ অধিকাৰী কামৰূপ জিলাৰ দুখন উল্লেখযোগ্য গ্ৰন্থ অসমৰ শক্তি সাধনা আৰু সত্ৰীয়া পৰম্পৰা আনখন অসমৰ ইতিহাস কেইটামান বিশেষ পৃষ্ঠাৰ এক অধ্যয়ন কামৰূপ জিলাৰ গজেন্দ্ৰ
অধিকাৰী। তেখেতৰ পাছত মঞ্চলৈ আদৰিম ব্ৰজগোপাল সিনহা কৰিমগঞ্জ, কিন্তু তেখেতৰ ঠাইত প্ৰতিনিধি হিচাপে আহিছে, যিহেতু তেখেত উপস্থিত হ'ব পৰা নাই, সুনীল কুমাৰ সিনহা, তেখেতক আহিবলৈ অনুৰোধ জনাইছো। ব্ৰজগোপাল সিনহাৰ হৈ সুনীল কুমাৰ সিনহাই গ্ৰহণ কৰিব তেখেতৰ দুখন উল্লেখযোগ্য গ্ৰন্থ, বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাৰ লোকেৰ উৎপত্তি 12 কদাহন প্ৰবন্ধ, আৰু আনখন হৈছে এখন ঐতিহাসিক গৱেষণা পত্ৰ, বিষ্ণুপ্ৰিয়া মণিপুৰীজ ইন ফ্ৰীডম এণ্ড আদাৰ মুভমেণ্টছ। ব্ৰজগোপাল সিনহাৰ হৈ সুনীল কুমাৰ সিনহাই গ্ৰহণ কৰিছে। গোৱালপাৰাৰ চাৰুমোহন ৰাভা, গোৱালপাৰাৰ চাৰুমোহন ৰাভা আহিছে নেকি, তেখেত চাগে অনুপস্থিত। নগাঁৱৰ চাৰুমোহন ৰাভা গোৱালপাৰা, তেখেতৰ এখন উল্লেখযোগ্য গ্ৰন্থ হৈছে গোৱালপৰীয়া সংস্কৃতিৰ দুখৰীয়া ছবি অসমীয়া ভাষাৰ আৰু ৰাভা ভাষাৰ ৰাভা সমাজ আৰু সংস্কৃতি। চাৰুমোহন ৰাভা গোৱালপাৰা। তেখেতৰ পাছত আমি মঞ্চলৈ আদৰিম চন্দ্ৰকান্ত শইকীয়া নগাঁও। চন্দ্ৰকান্ত শইকীয়া নগাঁও। মোহনাথ উভতি চালো প্ৰস্তৰ পুৰুষ, দুখন উল্লেখযোগ্য গ্ৰন্থ, এখন কবিতা পুথি, আনখন ক্ষুদ্ৰ চুটিগল্প সংকলন। চন্দ্ৰকান্ত শইকীয়া নগাঁও। তেখেতৰ পাছত মঞ্চলৈ আহিব জগদীন্দ্ৰ ৰায়চৌধুৰী, কামৰূপ মহানগৰ জিলা, দুখন উল্লেখযোগ্য গ্ৰন্থ, বাৰেক কৰহু প্ৰণাম আৰু হেঙুল বৰনাথী। তেখেতৰ পাছত মঞ্চলৈ আহিব বিষ্ণু ডেকা, কামৰূপ মহানগৰ জিলাৰ বিষ্ণু ডেকা, দুখন উল্লেখযোগ্য তেখেতৰ গ্ৰন্থ, এখন চুটিগল্প অভিমান, আনখন কবিতা পুথি মই ভাল পোৱা মানুহজন। বিষ্ণু ডেকা, কামৰূপ মহানগৰ জিলা। তেখেতৰ পাছত মঞ্চলৈ আহিব তিনিচুকীয়াৰ পৰা শৰৎ চন্দ্ৰ চিৰিং ফুকন, দুখন উল্লেখযোগ্য গ্ৰন্থ, প্ৰবচন বিশ্লেষণ আৰু নিবন্ধ। শৰৎ চন্দ্ৰ চিৰিং ফুকন, তিনিচুকীয়া। বিষ্ণু ডেকাৰ পাছতে আমি মঞ্চলৈ আদৰিছো শৰৎ চন্দ্ৰ চিৰিং ফুকন। তেখেতৰ পাছত মঞ্চলৈ আগবাঢ়ি আহিব শোণিতপুৰ জিলাৰ মানিক বৰা। মানিক বৰাৰ দুখন উল্লেখযোগ্য গ্ৰন্থ, এখন চুটিগল্প সংকলন বন্দীশাল আৰু আনখন উপন্যাস মানুহৰ পৃথিৱী। মানিক বৰা, শোণিতপুৰ। তাৰ পাছত মঞ্চলৈ আগবাঢ়ি আহিব পবিত্ৰ বৰবৰা, গোলাঘাট। পবিত্ৰ বৰবৰা, গোলাঘাট। তেখেতৰ দুখন উল্লেখযোগ্য গ্ৰন্থ, অসমীয়া ভাষাত শব্দৰ আখৰ জোঁটনি আৰু প্ৰবন্ধ সৌৰভ। এয়া গোলাঘাটৰ পবিত্ৰ বৰবৰা। তেখেতৰ পাছত মঞ্চলৈ আহিব দুলাল চন্দ্ৰ দাস, নগাঁও, দুখন অসমীয়া ভাষাৰ উল্লেখযোগ্য উপন্যাস, চেনেহ জুৰি, জোনাক আকাশ জিলমিল তৰা। দুলাল চন্দ্ৰ দাস, নগাঁও। সাহিত্যিক পেঞ্চন আৰু সাহিত্যিক বঁটা প্ৰদান পৰ্ব ইয়াতে সামৰণি পৰিছে।